নমস্কাৰ সকলোকে আজি আপোনাক ৰেইকি বিষয়ে অকণমান কওঁ ৰেইকি মই নিজেই ৰেইকি শিকিছোঁ আজি 3 বছৰৰ ওপৰত হ'ল ৰেইকি হ'ল এটা ইউনিভাৰ্চেল লাইফ ফ'ৰ্চ এনাৰ্জি যিটো আমি ধৰক মেডিটেশ্যন কৰোঁ এইটো ভগৱান বুদ্ধৰ লগতে জড়িত হৈ আছে ভগৱান বুদ্ধটো আমাৰ ভাৰতবৰ্ষৰে তাতে জানে আপোনালোকৰ জন্ম হৈছে তেওঁৰ ধ্যান মেডিটেশ্যনৰ পৰা আদি কৰি তেওঁ বিভিন্ন এইবিলাক তেওঁ সৃষ্টি কৰিছে তেনেকৈ এই যি ৰেইকি থ্ৰুৱেদি এইটো যদি মেডিটেশ্যনৰ প্ৰচেছ বা যিটো আপোনাৰ এনাৰ্জি হিলিং প্ৰচেছ এই এনাৰ্জি হিলিং প্ৰচেছেদি আপোনাৰ নিজৰ ৰোগ হওক ৰিলেশ্যনশ্বিপ হওক টকা পইচাই হওক বা আপোনাৰ জীৱনৰ এটা ডাইৰেকশ্যন আপুনি ঠিক কৰিব পাৰে মই নিজেই আপোনাৰ 2 বছৰ 3 বছৰ খুব জটিল ৰোগত পেটৰ লিভাৰৰ সমস্যাত ভুগিছিলোঁ গেছৰ সমস্যাত গেষ্ট্ৰিকৰ কঁকালৰ বিষ বা আদি কৰি ডক্টৰ নাই গুৱাহাটীত ডক্টৰৰ পৰা আদি কৰি বিভিন্ন লখিমপুৰ গুৱাহাটী অনলাইন প্লাছ ডিব্ৰুগড় ডক্টৰক দেখাই আপোনাৰ মোৰ 2-3 লাখমান টকা সেই ট্ৰিটমেণ্টৰ নামতে খৰচ হ'ল লগতে এনজাইটি ষ্ট্ৰেছৰ দৰৱো খাব লগা হ'ল ডক্টৰৰ প্ৰথম তাৰপিছত কপালৰ বলত ভাল ডক্টৰ এজন পালোঁ গুৱাহাটীতে এপ'ল' হস্পিটেলতে কিন্তু তেওঁ ট্ৰিটমেণ্ট কৰাৰ লগতে মই ৰেইকি এনাৰ্জিত সহায় ল'লোঁ আজিকালি ৰেইকি এনাৰ্জি হ'ল আপোনাৰ যিটো আপোনাৰ হিলিং কেপাচিটি আপোনাৰ ৰেইকিত আপোনাৰ ডিষ্টেঞ্চ হিলিং আছে আপুনি ইয়াতে বহি আমেৰিকাত থকা আপোনাৰ নিজৰ পৰিয়ালৰ মানুহকো আপুনি মেডিটেশ্যনৰ ভাইব্ৰেশ্যনৰ দ্বাৰা আপুনি হিলিং দিব পাৰে বা ৰেইকিত টাচ হিলিং আছে আপোনাৰ বডিত আপোনাৰ যিকেইটা গোটেই হোল বডিত আপুনি চুই পিনি পাৰ্টিকুলাৰ ৰেইকি শিকা মানুহজনে আপোনাক তেওঁ যদি কেপেবিলিটিখিনি তেওঁ ইনক্ৰিজ কৰি লৈছে তেওঁ আপোনাক হিলিং দিব পাৰে নহ'লে ৰেইকি প্ৰথম ডিগ্ৰী শিকা মানুহে নিজকে চুই পিনি নিজৰ বডিটোক প্ৰত্যেকটা অংগতে তেওঁ 1-2 ঘণ্টা পৰ্যন্ত দি পিনি হিলিং কৰিব পাৰে এইটো বডিৰ এনাৰ্জিৰ লগত আপোনাৰ ইউনিভাৰ্চেল এনাৰ্জি থ্ৰুৱেদি আপুনি নিজক হিলিং কৰে আৰু ইয়াতে সুফল পাইছে মইতো নিজেই আপোনাৰ 1 বছৰ 1.5 বছৰ মোক আনে হিলিং দিছে ডিষ্টেঞ্চ হিলিং দিছে মই থাকোঁতো আগতে তেতিয়া মই দেৰগাঁৱত কৰ্মৰত দেৰগাঁৱত মোক বিয়ে শিৱসাগৰৰ বাইদেউগৰাকী আছিলে তেওঁ শ্ৰদ্ধাৰ বাইদেৱে 1 বছৰৰ বেছি মোক হিলিং দিছে তেওঁ ঘৰতে দি থাকে প্লাছ তেওঁলোকে ৰেইকিত কিছুমান টিপছ থাকে কিছুমান হেৰি থাকে আপোনাৰ মডেলিটি থাকে সেইখিনি ফ'ল' কৰিব লাগে ক্ৰিষ্টেলছত ৰেইকিত ক্ৰিষ্টেলছ আছে আপোনাৰ যিবিলাক নেচাৰেল ক্ৰিষ্টেলছ থাকে আপোনাৰ দেখিছে চাগে আপোনালোকে অনলাইনত আজিকালি ক্ৰিষ্টেল এভেইলেবল মানিৰ কাৰণে ক্ৰিষ্টেল পায় হেল্থৰ কাৰণে ক্ৰিষ্টেল পায় এডুকেশ্যনৰ কাৰণে পায় বিভিন্ন আপোনাৰ এমেথিছ যেনেকৈ আছে আঙুঠিবিলাক পায় এমেথিছ আছে ৰুবি আছে তেনেকৈ গোটেইখিনি সেইখিনি বডিত আপোনাৰ কাম কৰে সেইখিনিও পিন্ধিছিলোঁ লগতে আপোনাৰ বাইদেউসকলে গাইডেঞ্চ দিছিলে লগতে নিজে তাৰপিছত মই 1-1.5 বছৰত মই নিজে শিকি ল'লোঁ শিকি লোৱাৰ পাছত যদি আপোনাৰতো বিদ্যাটো আপোনাৰ সেই মেডিটেশ্যনৰ যদি ইউনিভাৰ্চৰ লগত আপুনি কানেক্ট হ'ব পাৰে আপুনি মেডিটেশ্যনৰ থ্ৰুৱেদি মানে মেডিটেশ্যনৰ এইটো ইউনিভাৰ্চেল কানেকশ্যন বুলি কৈছে বহুতে চাগে বুজি নাপাব বহুতে চাগে বুজি পাব এই ৰেইকিৰ কথা এই বহুতে বুজি নাপাব আপুনি ধৰক মেডিটেশ্যন কৰিছে আপুনিতো ভগৱানক ধ্যান কৰিছে বা আপোনাৰ পাৰ্টিকুলাৰ চিটুৱেশ্যনৰ কথা ভাবিছে বা আপুনি ওমকাৰ জপ কৰি পিনি মেডিটেশ্যন কৰি আছে আপুনি কাৰ লগত কানেক্ট কৰিছে আপুনি সেই দিব্য ভগৱানৰ এনাৰ্জিৰ লগত কানেক্ট হৈছে বা আপুনি হনুমানজীক ধ্যান কৰিছে বা মহাদেৱক ধ্যান কৰিছে বা আপুনি গণেশ বাবাক ধ্যান কৰিছে ক'ৰ পৰা কৰিছে তেওঁ এনাৰ্জিৰ লগত আপুনি কানেক্ট হৈছে তেনেকৈ ৰেইকিও তেনেকৈ আপোনাৰ এনাৰ্জি কানেক্ট কৰে ইউনিভাৰ্চৰ লগত ইউনিভাৰ্চ মানে কি হয় তেওঁ ইউনিভাৰ্চ মানে হ'ল ভগৱান বিষ্ণু যেতিয়া বিষ্ণু সহস্ৰ নাম আপুনি পাব পঢ়িব বা দেখিব বিষ্ণু সহস্ৰ নাম শুনিবচোন সেইখনক এতিয়া বিশ্ব ব্ৰহ্মাণ্ড ক'ত আছে তেওঁ সেই আমি যেতিয়া হিন্দু মানুহ আমি হিন্দু সংস্কৃতিৰ লগত জড়িত বা এটা সভ্যতাৰ লগত জড়িত এই বিশ্ব ব্ৰহ্মাণ্ডক আমি ক'ত আছে তেওঁ ভগৱানৰ হেৰিতে হৈ আছে তেওঁৱে হ'ল সেই তাকেই ইংৰাজীত ইউনিভাৰ্চ বুলি কয় ৱেষ্টাৰ্ণ কাণ্ট্ৰিত ভাৰতত আপোনাৰ বিশ্ব ব্ৰহ্মাণ্ড বুলি কয় বিশ্ব ব্ৰহ্মাণ্ড ক'ত আছে ভগৱানৰ গাতে আছে তেওঁৱে ভগৱান তেওঁৱে বিশ্ব ব্ৰহ্মাণ্ড তেওঁৱে এনাৰ্জি চকু মেলি আকাশলৈ চাব ক'ত আছে সেইখন চব তেওঁ ভগৱানৰ তাতে হেৰি আছে সেইটোকে ইউনিভাৰ্চ বুলি কোৱা হয় এনাৰ্জিটো আচলতে পাৰ্টিকুলাৰ এনাৰ্জিটো কল কৰা হয় তেওঁক ধ্যান কৰা হয় মেডিটেশ্যন কৰি পিনি কিছুমান টুলছ আছে টেকনিক আছে যিবিলাক ৰেইকি শিকা মানুহে বা শিকিলে গম পায় বহুত চিম্বল আছে কিছুমান যেনে ওমকাৰৰ আমাৰ এটা চিম্বল থাকে চিম্বল ভাষাত কৈছোঁ ওমটো তেনেকেই ৰেইকিটো চিম্বল দুটামান থাকে যিটো আমি সেই পাৰ্টিকুলাৰ আপোনাৰ ইউনিভাৰ্চেল এনাৰ্জিৰ লগত আমি কানেক্ট কৰি নিজকে হিল কৰোঁ ৰেইকিৰ দ্বাৰা আমি নিজক হিল কৰিব পাৰোঁ আমি আনক হিল কৰিব পাৰোঁ গছ গছনিক হিল কৰিব পাৰোঁ আপোনাৰ পশু পক্ষী আপোনাৰ ঘৰত পোহনীয়া কুকুৰ মেকুৰীক আপুনি হিল কৰিব পাৰে ঘৰত থকা গৰুক আপুনি হিল কৰিব পাৰে আপোনাৰ ঘৰটোক আপুনি হিল কৰিব পাৰে আমি পঞ্চভূতৰ লগত জড়িত হৈ আছে নহয় জানো আমাৰ আপোনাৰ অগ্নি বায়ু আকাশ জল পৃথিৱী পঞ্চভূত
এই পঞ্চভূতৰ এনাৰ্জিৰে তাৰে এনাৰ্জিৰে এটা এনাৰ্জি হৈ কালেক্ট হৈ পিনি আপুনি সেই পঞ্চভূতৰ পৰা এনাৰ্জিটো ল'ব, তাতে এৰি দিব লাগিব, সেইটো কৈছোঁ। চ' বিভিন্ন টেকনিক আছে। চ' ৰেকি শিকি নিজৰ জীৱনটো আপুনি বিভিন্ন জটিল ৰোগৰ পৰা আপুনি উপক্ৰম হৈ ওলাই আহিব পাৰে। চ' মই নিজে এজন প্ৰেক্টিকেল এক্সাম্পল। 2 years ভোগাৰ পিছত 5-6-7জন ডক্টৰৰ দৰৱ খোৱাৰ পিছত ন' ডাউট লাষ্টত এজন ভাল ডক্টৰ পাইছোঁ, তেওঁৰ মেডিচিনেৰে কাম কৰিছে। ৰেকিয়ে আপোনাক ৰাস্তা দেখাই দিব। আপুনি যদি ভুগিব লগা আছে ভুগিবই, ৰেকিয়ে আপোনাক ৰাস্তা দেখাব, পথ দেখাব যে আপোনাৰ পাৰ্টিকুলাৰ এই মানুহজনৰ থ্ৰুদিহে আপোনাৰ এনাৰ্জিটো যাত্ৰা হ'ব, বা এই পাৰ্টিকুলাৰ দৰৱ খালেহে আপোনাৰ যাব, কিয় ভাল হ'ব, নহ'লেতো মই কেনেকৈ মানুহে ভুগি আছে। চ' ইয়াতে কোনো আপোনাৰ হাই ফাণ্ডা বা এনেকুৱা কোনো হেৰি নাই। আপুনি চবেই ৰেকি শিকাটো আজিৰ যুগত ৰেকি হওক, মেডিটেশ্যন হওক, য়োগা হওক খুব আৱশ্যক। য়োগা কৰিলে আপুনি বডি ফিট থাকিব, মেডিটেশ্যন কৰিলে আপোনাৰ মাইণ্ড ফিট থাকিব, চ'ল ফিট থাকিব, আৰু যেতিয়া স্পিৰিচুৱেল হ'ব আপুনি ভগৱানৰ লগত কানেক্ট হ'বই লাগিব। আপুনি উইদাউট ভগৱান কানেকশ্যন, আপুনি স্পিৰিচুৱেল ডাইৰেকশ্যন আপুনি যদি নাযায়, আপুনি যদি মেডিটেশ্যন নকৰে, ইয়'ৰ মেণ্টেল ৱেল বিং কেন নট বি হেপেন। আপুনি কেতিয়াও মেণ্টেলি আপুনি সুখী হ'ব নোৱাৰে, আপুনি এনি টাইম ডিষ্টাৰ্বেঞ্চত থাকিব। ইউ হেভ টু বি স্পিৰিচুৱেল। আপুনি ভগৱানৰ নামত আপুনি 1 ঘণ্টাত আপোনাৰ 24 ঘণ্টা থাকে দিনৰ, ঠিক আছে, আপুনি 8 ঘণ্টা শুলে, 8 ঘণ্টা কাম কৰিলে, যদি ৱৰ্কিং হয় 16 ঘণ্টা গ'ল। আপুনি ঠিক আছে 8 ঘণ্টা শুলে, 8 ঘণ্টা কাম কৰিলে, 3 ঘণ্টা খালে বহিলে, 16, 17, 18, 19 গ'ল। তাৰপিছত ধৰক আপুনি অলপ ইফালে কৰিলে 20 ঘণ্টা গ'ল, আৰু এইটো আপুনি 1 ঘণ্টা সময় উলিয়াব লাগিব। আপোনাৰ মেডিটেশ্যনৰ কাৰণে 1 ঘণ্টা ওলাব লাগিব, মেডিটেশ্যন এক্সাৰচাইজৰ কাৰণে, আৰু ভগৱানৰ লগত স্পিৰিচুৱেলিটিৰ কাৰণে আপুনি আধা ঘণ্টা বা 1 ঘণ্টা আপুনি দিবই লাগিব। আদাৰৱাইজ আপোনাৰ মেণ্টেল ৱেল বি কেনট বি হেপেন। চ' ৰেকি এনাৰ্জি আপোনাক কানেক্ট কৰি লৈ যাব। ৰেকি এনাৰ্জিৰ ওচৰত আহক, ৰেকিত আগবাঢ়ক। ৰেকি আজিকালি সকলো জেগাতে উপলব্ধ, অসমৰ বিভিন্ন জেগাত আছে। ভাল ভাল আপোনাৰ বহুত ভাল গ্ৰেণ্ড মাষ্টাৰবিলাক আছে। ৰেকি বিভিন্ন কোৰ্চ আছে। ৰেকি 1st ডিগ্ৰী আছে, 2nd ডিগ্ৰী আছে, 3rd ডিগ্ৰী আছে। ৰেকি হিলাৰবিলাক আছে, হিলিং বহুত জেগাত কেম্প হয়। ক্ৰিষ্টেলছ আছে, এঞ্জেল আছে। এঞ্জেল মানে জানে নহয় দেৱদূত। দেৱদূত আছে, আমি দেখা নাপাওঁ। দেৱদূত আছে। প্ৰত্যেক শিশুৰে জন্ম হোৱাৰ লগে লগে 2জন দেৱদূত স্বৰ্গৰ পৰা নামি আহে, কিন্তু সময়ৰ লগে লগে গুচি যায়। আমাৰ সকলোৰে এজন এঞ্জেল থাকে, গাৰ্জেন এঞ্জেল থাকে, আৰু স্পিৰিট গাইড থাকে। এইবিলাক চ' এইবিলাক যেতিয়া ৰেকি কোৰ্চ আপুনি কৰি আগবাঢ়ি আহি থাকিব। আৰু ৰেকি নিজৰ স্বাস্থ্যটো ঠিক কৰিবৰ কাৰণে, ৰিলেশ্যনশ্বিপ ঠিক কৰিবলৈ আপুনি প্ৰথম নিজকে ঠিক কৰক, নিজকে হিল কৰক, নিজকে ভাল কৰক, নিজৰ মনটো ভাল কৰক, নিজৰ শৰীৰটো ভাল কৰক, তাৰপিছত আনক ভাল কৰিবলৈ যাওক। নিজক ডেভেলপমেণ্ট হোৱাৰ লগে লগে আপোনাৰ আনৰ ব্যৱহাৰ হেৰি হ'ব, তাৰপিছত নিজৰ আপুনি আনক ভেলু দিয়ক, এড কৰক। চ' সকলোকে বিনম্ৰ অনুৰোধ, ৰেকি লাইনত শিকক আপুনি। ৰেকিটো শিকক কোৰ্চটো, একদম কম, সাংঘাতিক পইচা নালাগে। ৰেকি মই কৈ দিছোঁ ফিজটো, যোনে য'ত শিকিব আপুনি খুব বেছি 2-3 হাজাৰ টকা ল'ব প্ৰথম 1st ডিগ্ৰী, 2ndo সেনেকৈ 2-3 হাজাৰ লয়। 3rd, 4th বাঢ়ি গৈ থাকে, বা এঞ্জেল শিকিলে বাঢ়িব, নিউমাৰলজি শিকিলে বাঢ়িব, ক্ৰিষ্টেল শিকিলে আপোনাৰ বাঢ়িব এনাৰ্জি, বা আপুনি হায়াৰ এঞ্জেলৰ হেৰিলে হায়াৰ লেভেল বাঢ়িব। কিন্তু প্ৰথম আপোনাৰ হেৰি নাই, আপুনি 21 দিন প্ৰথমতে নীতি নিয়ম অলপ মানি চলিব লাগিব। আপুনি প্ৰিন্সিপাল থাকে, যেনেকৈ মই কাকো ৰেকি প্ৰিন্সিপাল 2টা আপোনাক কৈ দিওঁ। মই আজিৰ কাৰণে মই কাকো খং নকৰোঁ, পঞ্চনীতি বুলি কয় দেই, 5টা নীতি আছে। মই কেৱল আজিৰ কাৰণে সকলোৰে প্ৰতি কৃতজ্ঞতা ব্যৱহাৰ কৰিম, কেৱল আজিৰ কাৰণে মই কাকো খং নকৰোঁ, কেৱল আজিৰ কাৰণে মই উদ্বিগ্ন নহওঁ, কেৱল আজিৰ কাৰণে মই সকলো জীৱৰ প্ৰতি মৰম, চেনেহ, শ্ৰদ্ধা নিবেদন কৰিম, কেৱল আজিৰ কাৰণে মই কাকো বেয়াকৈ নকওঁ মানে। চ' এনেকুৱা 5টা নীতি আছে, পঞ্চনীতি, সেইটো আপুনি পাব অনলাইনত, পালেও আপুনি ইউটিউবত দেখিবই। চ' পঞ্চনীতি আমি সদায় ৰেকিত প্ৰথম আজিৰ কাৰণে বুলি কওঁ, কাইলৈ কি হ'ব আমি নাজানো। আজি যেতিয়া আমি ভাইব্ৰেশ্যন দিম, আজিৰ কাৰণে আমি জীয়াই থাকিম, কাইলৈ দিনটো যদি ভাল হয় আমি কাইলৈ কাৰণেও ভাল হ'ব। কাৰণ জীৱনটো অস্থিৰ, কাইলৈ কি হ'ব আমি নাজানো, আমাৰ হাতত কাইলৈতো নাই। কিন্তু আমি কাইলৈৰ কথা ভাবি ভাইব্ৰেশ্যন দি আজিৰ কাৰণে আমি সেই কিছুমান নীতি মালন কৰিব লাগে, কিন্তু বহুতখিনি মানুহে ফ'ল' কৰে। চ' ৰেকি এনাৰ্জি যদি আপুনি বিচাৰিছে, বা আপোনাৰ স্বাস্থ্য ভাল কৰা বিচাৰিছে, আপোনাৰ মেণ্টেল পিচ বিচাৰিছে, আপোনাৰ স্পিৰিচুৱেল গ্ৰ'থ বিচাৰিছে, আপোনাৰ ৰেকি এনাৰ্জি হেল্প কৰে আপোনাৰ ভগৱানৰ লগত কানেক্ট কৰাত। আপোনাৰ ইষ্ট দেৱতা, আপুনি হনুমানজীক ভাল পাব পাৰে, গণেশ বাবাক ভাল পাব পাৰে, আপুনি শ্ৰীকৃষ্ণক ভাল পায়, আপোনাৰ ৰাধাৰাণী আমাৰ ভাল পাব পাৰে, আপুনি মা লক্ষ্মীক ভাল পাব পাৰে, আপুনি যাকে পূজা কৰে, মা দুৰ্গাক ভাল পাব পাৰে, মা কালীক ভাল পাব পাৰে, যাকে ভাল পায় সেই এনাৰ্জিক কানেক্ট কৰাটো ৰেকি এনাৰ্জি আপোনাক আৰু হেল্প কৰে। কাৰণ এনাৰ্জিটো ক'ৰ পৰা আহিছে, সেই ভগৱানৰ এনাৰ্জি। ৰেকি আপুনি বিশেষ বেলেগ বস্তু নহয়, তে সেই ভগৱানৰ তাৰে এনাৰ্জি, এটা পাৰ্ট, এটা এনাৰ্জি। আমাৰ গোটেইখন পৃথিৱীখন এনাৰ্জি। কথা পাতি আছোঁ এটা এনাৰ্জি, আপুনি মোবাইল চলি আছে সেইটো এটা এনাৰ্জি, ছেটেলাইটত কানেকশ্যন হৈ আছে সেইটো এটা এনাৰ্জি, আপুনি লাইটৰ ছুইচ দিছে, ফেন চলিছে সেইটো এটা এনাৰ্জি, আপুনি ব্লুটুথ কানেকশ্যন কৰিছে মোবাইলত, সেইটো এটা এনাৰ্জি। এনাৰ্জি দেখা নাপায়, এনাৰ্জি কেনট বি ডেষ্ট্ৰইড, এনাৰ্জি কেন বি ট্ৰেন্সফৰ্ম অনলি, এনাৰ্জি বিদ্যমান। প্ৰত্যেকটো শব্দ ব্ৰহ্ম,
এই এনাৰ্জি চবতে বিদ্যমান হৈ আছে সূৰ্য যেনেকৈ নিজৰ এনাৰ্জি দিয়ে চন্দ্ৰ এনাৰ্জি দিয়ে অল এয়াৰ এনাৰ্জি উই আৰ এনাৰ্জি আপুনি এনাৰ্জি ময়ো এনাৰ্জি আপুনি স্পীড ময়ো স্পীড আপোনাৰ হাতখন চুলে যেতিয়া গৰম উঠিব চেলটো যেতিয়া আপুনি তললৈ গৈ থাকিব এটা তলত আপোনাৰ মাইক্ৰ' যেতিয়া পাব তাতো দেখিব আপোনাৰ এনাৰ্জি হৈ আছে এনাৰ্জি যেতিয়া বডি পৰা গুচি যাব আপোনাৰ সেইকাৰণে মানুহটো মৰা বুলি কয় ডেড বডি যে হৈ যায় কি হয় এনাৰ্জিটো গুচি যায় চব এনাৰ্জি বিদ্যমান চ' ৰেকি এনাৰ্জিলে আপোনালোকক মই কৈছোঁ ৰেকি শিকক বা বিভিন্ন মডেলিটি আছে এক্সেছ বাৰ্ছ মই শিকাওঁ ৰেকি মই গ্ৰেণ্ড মাষ্টাৰ নহয় বা মাষ্টাৰো নহয় মই 2টা ডিগ্ৰী কৰিছোঁ বা নিজক দিব পাৰোঁ বা হিলিং কৰা কেপাচিটি পাৰ্মিশ্যনটো গুৰুৱে দি থৈছে মানুহক মই হিল কৰিব পাৰোঁ কিন্তু আপুনি নিজে শিকক প্ৰথমে নিজক ভাল কৰক তাৰপৰা আনৰ কথা ভাবক ঘৰখনক ভাল কৰক ওচৰ চুবুৰীয়াক ভাল কৰক মনটো ফৰকাল হ'ব আপোনাৰ কামত এলাইনমেণ্ট হ'ব বডি ফিট থাকিব য়োগা কৰা আৰম্ভ কৰক মেডিটেশ্যন কৰা আৰম্ভ কৰক ফিজিকেল ফিটনেছ আপুনি দিয়ক আৰু ভগৱানৰ স্পিৰিচুৱেল লাইনত আপুনি আধা ঘণ্টা হ'লেও এঘণ্টা নাম ভগৱানৰ নাম লওক বৃন্দাবনৰ প্ৰেমানন্দ মহাৰাজজীয়ে কৈ আছে ৰাধা নাম লওক কৃষ্ণ নাম যেই ভাল পায় মহাদেৱৰ নাম লওক হৰ হৰ মহাদেৱ লওকচোন শিৱ 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 ৰাম 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 কৃষ্ণ 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 ৰাধা যি ভাল পায় মনে মনে লৈ থাকক উশালতে লৈ থাকক বা আধা ঘণ্টামান বহি পিনি চকুটো মুদি আপুনি 15 মিনিটে লওকচোন প্ৰথমতে তেওঁক ধ্যান কৰক চকুটো মুদাৰ লগে লগে মেডিটেশ্যন কি হয় আমাক যিবিলাক 60,000 আমাৰ 60,000 থটছ আহে আমাৰ মূৰত প্ৰত্যেক দিনাই সেই থটবিলাক চকুটো মুদাৰ লগে লগে সেই থটবিলাক গুচি গ'ল নহয় আপুনি চকুটো মেলি আছে এইফালে চাইছে কিবা আহিছে আহি যায় চকুটো মুদি পিনি আপুনি 10 ছেকেণ্ড চাওকচোন গোটেইখিনি গুচিয়ে যায় লগালগ সেইখিনি নাহে লগালগ সেইকাৰণে মেডিটেশ্যন কৰি মাইণ্ডটো ষ্টেবল কৰিবৰ কাৰণে দৰকাৰ হয় চ' ৰেকি শিকক ৰেকি পৃথিৱীলৈ আহক ৰেকি জগতলৈ আহক নিজক ভাল কৰক ঘৰৰ মানুহক ভাল কৰক সমাজখনক ভাল কৰক থেংক ইউ ভেৰি মাছ নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰিব বুজাই দিম দৰকাৰ হ'লে